জিলা সদৰ থানাৰ আজি প্ৰশাসনিক বিষয়াসকল কৰ্মচাৰী পুলিচ বিষয়াসকল থাকিবৰ কাৰণে যি গৃহ আমাৰ অভাৱ আছিল সেই গৃহ আজি শুভ উদ্বোধন কৰিলোঁ। 16টাকৈ ৰুম আছে। আজি গ্ৰাউণ্ড প্লাছ 4 এই গৃহটো আজি শুভ উদ্বোধন কৰিলোঁ। এই অনুষ্ঠানত আমাৰ জিলা আয়ুক্তা নেহা যাদৱ ডাঙৰী উপস্থিত আছে। আমাৰ আৰক্ষী অধীক্ষক সুৰজিত সিং পানেশ্বৰ ডাঙৰী উপস্থিত আছে আৰু ভালেসকল আমাৰ আৰক্ষী বিষয়াসকল উপস্থিত আছে। স্থানীয় ৱাৰ্ড কমিশ্যনাৰসকল পৌৰপতিকে ধৰি সকলোৱে ইয়াত উপস্থিত থাকে আমি এই গৃহটি উদ্বোধন কৰিলোঁ। গতিকে ভৱিষ্যত আমাৰ প্ৰশাসনিক বিষয়াসকলৰ যি ব্যৱস্থা এটা ভাল ব্যৱস্থাই থাকিবৰ কাৰণে তেওঁলোকৰ সুবিধা হোৱাকৈ যিহেতু তেওঁলোকে বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা ইয়াত আহি কৰ্তব্য পালন কৰি আহিছে। ঘৰৰ পৰা বহুত দূৰৰ বাহিৰত থাকিও আজি কৰ্তব্য পালন কৰিবলগীয়া হৈছে। গতিকে তেওঁলোকক থকাৰ এটা সুবিধা আমাৰ চৰকাৰে ব্যৱস্থা কৰিছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি যেনেধৰণে এই গৃহসমূহ থানাসমূহ উন্নীতকৰণৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছে, গতিকে আজি আমাৰ চৰাইদেউ জিলাত বিশেষকৈ আমাৰ সোণাৰী সমষ্টিতে প্ৰায় এইখন থানাৰ পৰা ধৰি প্ৰায় 5খন থানা আমি নতুনকৈ পাবলৈ সক্ষম হৈছোঁ। নতুনকৈ নিৰ্মাণ হ'ব। গতিকে সেইখিনি যিহেতু হৈ উঠিব আৰু তাৰ লগতে আউটপোষ্টসমূহৰ কাৰণেও যিখিনি প্ৰয়োজন সেইখিনিও আমাৰ চৰকাৰে দিছে। গতিকে সকলো দিশতে আমাৰ চৰকাৰৰ যি উন্নয়ন এই উন্নয়ন কোনো নুই কৰিব নোৱাৰে। আজি এটা সৰ্বাংগীন উন্নয়নৰ কাৰণে প্ৰশাসনিক দিশটো সুচল হ'বৰ কাৰণে আজি সকলোকে সেই সুবিধাখিনি দিছে প্ৰশাসনিক বিষয়াসকলক। গতিকে মই আজি তেনে এটা গৃহ উদ্বোধন কৰিলোঁ। আজি এই গৃহটোৰ দ্বাৰা তেওঁলোকে প্ৰশাসনিক বিষয়াসকল বা পুলিচ বিষয়াসকল থকা বা কৰ্মচাৰীসকল থকা এটা বিশেষ সুবিধা পাব আৰু তেওঁলোকৰ মনোবল বৃদ্ধি পাব।